এইখিনি হৈছে দৈনিক কণী পৰা কুকুৰা চৰাই, যিটো কুকুৰা চৰাই আপোনাৰ বছৰি 280 পৰা 320টালৈকে কণী পাৰে। এইটো হৈছে ৰ'ড আইলেণ্ড ৰেড RIR কুকুৰা চৰাই। এই কুকুৰা চৰাই আপোনাৰ লেয়াৰ প্ৰজাতিৰ কুকুৰা চৰাই হয়। লেয়াৰ প্ৰজাতিৰ কুকুৰা চৰাই যিবিলাক নেকি আপোনাৰ 12 মাহে কণী পাৰি থাকে। আপোনালোকে দেখা পাইছে ডাঙৰ ডাঙৰ ফাৰ্ম আছে, যিবিলাক ফাৰ্ম নেকি ঘৰৰ ভিতৰত বা কেজৰ ভিতৰত ৰাখিব লাগে। এইটো হৈছে আমাৰ থলুৱা কুকুৰা চৰাইৰ দৰে হয়, কিন্তু বাহিৰত এৰি দি পালন কৰিব পাৰি। ইয়াৰ বেমাৰ আজাৰ বহুত কম। তো দেখা পাইছে আমাৰ ফাৰ্মখনত সম্পূৰ্ণ কুকুৰা চৰাই বাহিৰতে আছে। আমি চাৰিওফালে বাউণ্ডাৰী দি তাৰপিছত কুকুৰা চৰাইখিনি ৰাখিছোঁ। আৰু ইয়াৰ ডাঙৰ হ'লে যেতিয়া কণী পাৰিব তেতিয়া দানা খৰচ ইমান বেছি নহয়। আমি 100 গ্ৰাম হিচাপে ইয়াক দানা দি আছোঁ। আৰু আমি দানা দি আছোঁ লেয়াৰ ফিড, যিটো কোম্পানীৰ লেয়াৰ দানা আহে। লেয়াৰ দানা দিলে কি হয়, কণীৰ সংখ্যাটো অলপ বেছিকৈ আহে। আমি 320টামান কণী পাওঁ যদি ইয়াক লেয়াৰ দানা দিওঁ। আৰু ঘৰুৱা ধান চাউল ভাত বাহিৰত এৰি দিব, ঘাঁহ বন এইবিলাক খাব, তেতিয়াহ'লে ইয়াৰ দানা কণীটো আপোনাৰ 250 পৰা 280টামানহে পাৰিব বছৰত। আৰু যদি লেয়াৰ দানা দিয়ে তেতিয়াহ'লে 320টালৈকে কণী পাৰিব। বহুত ভাল। মানে মাংসৰ কাৰণে পালন কৰিলে কি হয়, 2 মাহ 3 মাহ মূৰে মূৰে মানে বিক্ৰী কৰোঁতে বহুতে কয় যে বিক্ৰী কৰোঁতে অসুবিধা হয়। সেইকাৰণে কণীৰ কাৰণে কুকুৰা চৰাই পালন কৰক। কণী চেল কৰোঁতে কোনো ধৰণৰ অসুবিধা নহয়। কণীবিলাক ঘৰৰ পৰাও চেল হৈ যায় আৰু বজাৰত ল'লে বজাৰতো চেল হৈ যায়। সেম লোকেল কুকুৰাৰ দৰে হয় ইয়াৰ কণী, মানে দেখাত অলপ মুগা কালাৰ আহে। আৰু 1 বছৰমান আপোনাৰ লোকেল কুকুৰাৰ দৰে কণীটো আহিব। 1 বছৰৰ পিছত কি আকাৰটো অলপ ডাঙৰ আহে। এইটো কুকুৰা চৰাইৰ কণী অলপমান ডাঙৰ হৈ যায়। যিমান পুৰণি হ'ব মানে অলপমান ডাঙৰ আহিব। তো যদি ইয়াৰ পোৱালি লাগে যোগাযোগ কৰিব। বৰ্তমান ইয়াৰ 1.5 মাহ বয়সৰ পোৱালি আছে, 4টা ভেকচিন দি আছে। বৰ্তমান পোৱালি আছে আৰু আমি 0 পোৱালি চেল কৰোঁ। কাৰোবাক 0 পোৱালি ল'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু সৰু পোৱালি যদি লয়, আপোনাৰ 1.5 মাহ বয়সৰ পোৱালিও আছে, এইবিলাক লাগিলেও পাব। আৰু আমাৰ লগত বহু ধৰণৰ পাৰ চৰাই আছে, ফেঞ্চি পাৰ চৰাই আছে, ৰাজহাঁহ আছে, চীনহাঁহ আছে। তো এইবিলাকো লাগিলেও যোগাযোগ কৰিব পাৰে, অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। তো বহু ধৰণৰ ফেঞ্চি পাৰ চৰাই আছে আমাৰ লগত। টোটাল 42টা প্ৰজাতিৰ পাৰ চৰাই আছে, মানে ফেঞ্চি পাৰ চৰাই। তো এইবিলাকো যদি পালন কৰাৰ ইচ্ছা আছে আমাৰ লগত যোগাযোগ কৰিব পাৰে, অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। Mm-hmm.